নমস্কাৰ জনাইছোঁ সকলোকে দিনটোৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছসমূহতে আপোনাক দ্য বেচিক টক্সলৈ স্বাগতম জনাইছোঁ। আজিৰ প্ৰথমটো কাৰেণ্ট এফেয়াৰ্ছ হৈছে অক্সফৰ্ড বিশ্ববিদ্যালয়ে 16শ শতিকা পুৰণি এটা ব্ৰঞ্জৰ মূৰ্তি পুনৰ আমাৰ ভাৰতক ঘূৰাই দিয়ে। 4 মাৰ্চত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এছমোলিয়ান মিউজিয়ামে সন্ত থিৰুমাংগাই আলভাৰৰ তামৰ মূৰ্তিটোক ভাৰতৰ হস্তান্তৰ কৰে। এই মূৰ্তিটো 16শ শতিকাত নিৰ্মাণ কৰা এটা মূৰ্তি আছিলে আৰু সেই ব্ৰঞ্জৰ মূৰ্তিটো কোনোবাই চুৰি কৰি লৈ গৈছিলে, চুৰি কৰি নি পেলাই তাতে বেচিছিলে, তো পুনৰ এইটো ঘূৰাই দিয়া হয়। এতিয়া আমি জানি লওঁ আহক ইয়াৰ পৰা মূল কথাটো যে থিৰুমাংগাই আলভাৰ কোন হয়। সন্ত থিৰুমাংগাই আলভাৰ আপোনালোকে সকলোৱে জানে যে চাউথত যি আলভাৰ্ছ আৰু নায়ানাৰ্ছ এনেকুৱা দুটা পন্থী আছিলে, যিসকলে কি কৰিছিলে বৈষ্ণৱ আন্দোলনৰ তেওঁলোক অংশীদাৰ আছিলে। আলভাৰ্ছসকলৰ পৰম্পৰা আলভাৰ্ছসকল আছিল দক্ষিণ ভাৰতৰ তামিলনাডু বৈষ্ণৱ ভক্তিবাদী সন্ত আছিল। তেওঁলোকে ভগৱান বিষ্ণুৰ গুণানুকীৰ্তন কৰিছিলে। তেওঁলোকৰ মুঠ কিমানজন আছিলে 12জন। আলভাৰ্ছসকল আছিলে বৈষ্ণৱপন্থী আৰু নায়ানাৰ্ছসকল আছিলে শৈৱপন্থী। ঠিক আছে। থিৰুমাংগাই আলভাৰ হৈছে 12জন আলভাৰৰ ভিতৰত শেষৰজন আছিল। তেওঁ এজন মহান কবি আৰু দিব্য প্ৰবন্ধম এখন তামিল গ্ৰন্থ হয়। দিব্য প্ৰবন্ধম অন্যতম ৰচক হিচাপেও জনা যায়। শিল্পকলাৰ ফালৰ পৰা যদি আমি চাওঁ, এই মূৰ্তিটো বিজয়নগৰ সাম্ৰাজ্যৰ সময়ৰ ব্ৰঞ্জৰ শিল্পৰ এক উৎকৃষ্ট উদাহৰণ আৰু সেই সময়ত দক্ষিণ ভাৰতত লষ্ট ৱেক্স কাষ্টিং পদ্ধতিৰে এনে মূৰ্তি নিৰ্মাণ কৰা হ'ল। এতিয়া কথাটো হ'ল যে লষ্ট ৱেক্স কাষ্টিং কি হয় চাওক, ধৰি লওক এটা আপেল, মই এটা আপেল ধৰি লওক আঁকিব লাগে। তো আপেলটো আঁকিবলৈ হ'লে মই আঁকিব নালাগে, মই আপেল এটা যদি বনাব লগা হয় এনেকুৱা মেটেল দি পেলাই, মই কি কৰিম, তেওঁলোকে কি কৰিছিলে মম গলাই পেলাই প্ৰথমতে মমৰ চেপত এটা আপেল বনাই লৈছিলে আৰু সেই মমৰ চেপত আপেলটো বনাই পেলাই তাতে এটা সৰু ফুটা ৰাখিছিলে আৰু সেই ফুটাটোত যেতিয়া গলা তামখিনি যেতিয়া ঢালি দিছিলে, ঢালি দিয়াৰ পিছত সি যেতিয়া টান হৈ যায়গৈ, টান হোৱাৰ পাছত সেই মমখিনি গলাই দিয়া হৈছিলে। গলাই দিয়াৰ পাছত সেইটো এটা আপেলৰ শ্বেপ লৈছিলে। তাকে কি বুলি কোৱা হয় লষ্ট ৱেক্স কাষ্টিং পদ্ধতি বুলি কোৱা হয়। এইটো মোৰ কোৱাটো অকণমান খেলি মেলি হ'ব পাৰে, কিন্তু সেই তেনেধৰণে মম গলাই পেলাই প্ৰথমতে এটা মূৰ্তি বা যিটো বস্তু নিৰ্মাণ কৰিব বিচাৰে সেই নিৰ্মাণ কৰিব বিচৰা বস্তুটোৰ প্ৰতি এটা নক্সা বনাই লোৱা হয়। নক্সা বনাই লৈ পেলাই তাৰপিছত মমখিনি গলাই দিলে যিটো চেপটো আহে, চেপটো অহাৰ পিছত তেওঁলোকে সেই ব্ৰঞ্জখিনি তাত ঢালি দিয়া হয়। ঢালি দিয়াৰ পিছত আকৌ মমখিনি গলাই দিয়াৰ পিছত সেই আচল যোনটো ব্ৰঞ্জৰ যিটো চেপৰ মূৰ্তিটো হয়, সেই মূৰ্তিটো বা যিকোনো এটা বস্তু প্ৰতিকৃতি তাৰ পৰা তৈয়াৰ কৰা হয়। ইউনেস্কোৰ নীতি নিৰ্দেশনা আৰু গোলকীয় প্ৰেক্ষাপট, এতিয়া যে এইবিলাক মূৰ্তিবিলাক ধৰি লওক এখন দেশৰ পৰা আন এখন দেশত, আমাৰ ভাৰতবৰ্ষৰ পৰা তেনেধৰণৰ বহুতো মূৰ্তি ব্ৰিটিছে চুৰ কৰি লৈ গ'ল। তো ইউনেস্কোৰ ফালৰ পৰা কিছুমান নীতি নিৰ্দেশনা আছে, আন্তঃৰাষ্ট্ৰীয় আইন আছে। বিদেশৰ পৰা ঐতিহাসিক সম্পদ ঘূৰাই অনাৰ ক্ষেত্ৰত তলৰ আন্তঃৰাষ্ট্ৰীয় আইনখন আটাইতকৈ গুৰুত্বপূৰ্ণ। এখন কোনখন আইন? ইউনেস্কো 1970 কনভেনশ্যনত এখন আইন তৈয়াৰ কৰা হৈছে। সেইখন হৈছে কনভেনশ্যন অন দ্য মিনছ অফ প্ৰহিবিটিং এণ্ড প্ৰিভেণ্টিং দ্য ইলিচিট ইম্পৰ্ট, এক্সপৰ্ট এণ্ড ট্ৰান্সফাৰ দ্য অ'নাৰশ্বিপ অফ কালচাৰেল প্ৰপাৰ্টি। ঠিক আছে, এখন আইন আছিলে। এই চুক্তি অনুসৰি কোনো দেশৰ পৰা অবৈধভাৱে লৈ যোৱা সাংস্কৃতিক সম্পদসমূহ সেই দেশখনক ঘূৰাই দিয়াটো নৈতিক আৰু আইনগত দায়িত্ব। ঠিক আছে, আৰু আমাৰ ভাৰতবৰ্ষত ইয়াৰ চোৱা চিতা কোনে কৰে? আমাৰ ভাৰতবৰ্ষত ইয়াৰ চোৱা চিতা কৰে আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া। ঠিক আছে, ASI এইখিনি বস্তু চোৱা চিতা কৰে। আৰু এটা কথা চাই লওক, আমাৰ ভাৰতবৰ্ষতো এখন আইন আছে, যেনেকৈ ইণ্টাৰনেশ্যনেল এখন ল আছে, ঠিক সেইদৰে ভাৰততো এখন ল আছে। সেই লখন হৈছে এণ্টিকুইটিজ এণ্ড আৰ্ট ট্ৰেজাৰিজ এক্ট 1972। ইয়াৰ অধীনত ভাৰতৰ ভিতৰত কোনো পুৰণি বস্তু 100 বছৰতকৈ অধিক পুৰণি বস্তু বা শিল্পকলাৰ অবৈধ ব্যৱসায় বা ৰপ্তানি ৰোধ কৰিবলৈ এই আইনখন ব্যৱহাৰ কৰা হয়। কোনোবাই যদি এনেকুৱা কাম কৰিছে, এই আইনৰ যি ধাৰা লগোৱা হৈছে, যি নিয়ম দিয়া হৈছে, যি শাস্তি দিয়া হৈছে, সেই শাস্তিৰ অধীনত তেওঁক শাস্তি দিয়া হ'ব। আৰু যেনেধৰণে আইনে গতি ল'ব লাগে সেই আইনখনৰ ওপৰত ভিত্তি কৰি আইনে দোষী সাব্যস্ত কৰিব। ঠিক আছে। ছেকেণ্ডটো হৈছে যে সংসদীয় বিশেষাধিকাৰ অৰ্থাৎ পাৰ্লিয়ামেণ্টাৰী প্ৰিভিলেজ। আমাৰ ভাৰতীয় সংবিধানত থকা এটা, আমাৰ যিসকল সাংসদ আছে, আমাৰ যিসকল বিধায়ক আছে, মন্ত্ৰী আছে, তেওঁলোকক কিছুমান প্ৰিভিলেজ দিয়া হয় আৰু সংসদৰো কিছুমান প্ৰিভিলেজ আছে। ৰিচেণ্টলি কি কৰা হৈছে? আপোনাৰ 18 সংখ্যক, হেল্ল', মই ক্লাছ কৰি আছোঁ, ৰখাচোন।
18 সংখ্যক লোকসভাৰ অধ্যক্ষ ওম বিৰলাই শেহতীয়াকৈ 15জনীয়া এখন বিশেষাধিকাৰ কমিটি অৰ্থাৎ কমিটি অফ প্ৰিভিলেজ এখন গঠন কৰিছে আৰু ইয়াত কিমানজন সদস্য আছে 15জন সদস্য আছে ঠিক আছে তো এইটো হৈছে নিউজটো ইয়াৰ লগত আমি এটা জানিলো আহক সংসদীয় বিশেষাধিকাৰ বা পাৰ্লামেণ্টাৰী প্ৰিভিলেজ কি হয় সংসদীয় বিশেষাধিকাৰ হ'ল সংসদৰ সদস্যসকল এমপিছ আৰু সদনসমূহে লাভ কৰা কিছুমান বিশেষ অধিকাৰ সংসদৰ যিসকল সদস্য আছে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আৰু যি সদন আমাৰ পাৰ্লিয়ামেণ্ট আছে সেই পাৰ্লিয়ামেণ্টত কিছুমান তেওঁলোকক সুৰক্ষা দিয়া আছে কিছুমান অধিকাৰ দিয়া আছে তেওঁলোকক কিছুমান তেওঁলোকৰ বাবে কিছুমান প্ৰিভিলেজ দিয়া আছে আৰু সেইখিনি হৈছে তাকে কি বুলি কোৱা হয় সংসদীয় বিশেষাধিকাৰ বুলি কোৱা হয় সংসদ চলি থকাৰ কাৰণে দেখি আপোনালোকে চাব যে পাৰ্লিয়ামেণ্টতে হওক বা আমাৰ বিধানসভাতে চাব ভিতৰত মানে এমপিয়ে হওক বা এমএলএ হওক তেওঁলোকে যি টি কথা ক'ব পাৰে খুব মানে একদম তৰ্ক পেচাল কৰি মানে গোটেই পাৰ্লিয়ামেণ্ট ভৱন নহ'লে আপোনাৰ যি বিধানসভা আছে সেই বিধানসভা উত্তাল কৰি থকা আপোনালোকে দেখা পায় তো তেওঁলোকে কিছুমান প্ৰিভিলেজ পায় সেই প্ৰিভিলেজৰ অধীনত তেওঁলোকক সেইখিনি তেওঁলোকে কৰিবৰ কাৰণে তেওঁলোকক দিয়া হয় ঠিক আছে ইয়াৰ মূল উদ্দেশ্য হ'ল যাতে সদস্যসকলে কোনো ভয় ভীতি নোহোৱাকৈ নিজৰ কৰ্তব্য পালন কৰিব পাৰে যাতে বাহিৰৰ পৰা কোনো প্ৰেছাৰ দি নাথাকে যাতে তই এইটো কৰিব নোৱাৰিবি তুমি সেইটো কৰিব নোৱাৰিবা তই সেইটো কৰিব নোৱাৰিবি বুলি কোনো যাতে প্ৰেছাৰ নিদিয়ে তেওঁলোকে যাতে ভয় ভীত নোহোৱাকৈ জনসাধাৰণৰ যি সমস্যা আছে সেই সমস্যাখিনি বা তেওঁলোকে যিখিনি ক'ব বিচাৰে সেই কথাখিনি যাতে তেওঁলোকে তাত উপস্থাপন কৰিব পাৰে সংবিধানৰ সংশ্লিষ্ট অনুচ্ছেদসমূহ এতিয়া পাৰ্লিয়ামেণ্টাৰী প্ৰিভিলেজৰ বিষয়ে সংবিধানৰ আৰ্টিকলত অনুচ্ছেদত কিছুমান কোন আৰ্টিকলত কি কোৱা হৈছে সেইটো জানি লওক অনুচ্ছেদ 105ত কোৱা হৈছে যে সংসদ আৰু ইয়াৰ সদস্যসকলৰ ক্ষমতা আৰু বিশেষাধিকাৰ বিষয়ে এই আৰ্টিকল 105ত কোৱা হৈছে আৰু এই সদস্যসকলক সদনত ভাষণ দিয়াৰ সম্পূৰ্ণ স্বাধীনতা দিয়ে আৰু সদনত কোৱা কোনো কথাৰ বাবে তেওঁলোক আদালতৰ ওচৰত জবাবদিহি হ'ব লগা নহয় সংসদত তেওঁলোকে যিয়ে নকওক আপুনি গৈ পেলাই আদালতত কেছ কৰিব নোৱাৰে সেইটো এটা হৈছে পাৰ্লিয়ামেণ্টাৰী প্ৰিভিলেজ ঠিক আছে অনুচ্ছেদ 112 হৈছে সংসদৰ কাম কাজৰ বৈধতাক লৈ আদালতত প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিব ঠিক আছে আদালতৰ কথাৰ ওপৰত যেনেধৰণে প্ৰশ্ন উত্থাপন কৰিব নোৱাৰি তেনেধৰণে সংসদ যেতিয়া চলি থাকে বিধানসভা যেতিয়া চলি থাকে তেতিয়াও তেওঁলোকৰ প্ৰশ্নৰ ওপৰত আদালতত গৈ পেলাই আপুনি কেছ কৰিব নোৱাৰে সেইখিনি হৈছে তেওঁলোকৰ প্ৰিভিলেজ তাৰপিছতে অনুচ্ছেদ 194 আৰু 212 এই অনুচ্ছেদ দুটাই ক্ৰমে ৰাজ্যিক বিধানসভাৰ বিশেষাধিকাৰ আৰু কাম কাজৰ সুৰক্ষা প্ৰদান কৰে 105 যেনেকৈ আমাৰ পাৰ্লিয়ামেণ্টৰ কথা কয় বা 122 যেনেকৈ আমাৰ পাৰ্লিয়ামেণ্টৰ কথা কয় ঠিক সেইদৰে অনুচ্ছেদ 194 আৰু 212 আমাৰ যি ৰাজ্যসমূহৰ বিধানসভা আছে সেই বিধানসভা লেজিসলেটিভ এছেম্বলি বিশেষাধিকাৰ প্ৰদান কৰে বুজি পালে বিশেষাধিকাৰ ভংগ অৰ্থাৎ ব্ৰিচ অফ প্ৰিভিলেজ যেতিয়া কোনো ব্যক্তি বা কৰ্তৃপক্ষ সংসদৰ সদস্য বা সদনৰ কোনো বিশেষাধিকাৰ উলংঘা কৰে তাক বিশেষাধিকাৰ ভংগ বুলি কোৱা হয় ধৰি লওক প্ৰতিবেদন বাতৰি বা ভাষণৰ জৰিয়তে যদি আপুনি সংসদক অপমান কৰিছে তেতিয়াহ'লে আপুনি আইনমতে দণ্ডনীয় হ'ব পাৰে আৰু এই মেম্বাৰসকলক যেনেকৈ কিছুমান প্ৰিভিলেজ দিয়া হয় তেনেকৈ সদনকো কিছুমান প্ৰিভিলেজ দিয়া হয় আপুনি সদনত সেই মেম্বাৰসকলে কিছুমান উল্টা পুল্টা কাম কৰিব নোৱাৰিব যদি বেছি উল্টা পুল্টা কাম কৰে তেতিয়াহ'লে অধ্যক্ষই তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তো বিশেষাধিকাৰ কমিটিখনৰ যদি আমি চাওঁ ইয়াৰ এখন হৈছে ষ্টেণ্ডিং কমিটি অৰ্থাৎ স্থায়ী কমিটি সদস্যৰ সংখ্যা যদি চোৱা যায় লোকসভাত আমাৰ যি লোকসভা আছে সেই লোকসভাত 15জন আৰু ৰাজ্যসভাত কিমানজন থাকে 10জন আপাৰ হাউচত কিমানজন থাকে 10জন আৰু লোৱাৰ হাউচত কিমানজন থাকে 15জন ঠিক আছে বিশেষাধিকাৰ ভংগৰ অভিযোগসমূহ পৰীক্ষা কৰা আৰু প্ৰয়োজনীয় পৰামৰ্শ দিয়া কাম হৈছে এই কমিটিখনৰ কাম হৈছে যদি কোনে কাক বিশেষাধিকাৰ দিব লাগে কাক দিব নালাগে কোনে দুখ কৰিছে কি কৰিছে সেই গোটেইখিনি পৰ্যালোচনা কৰি পৰীক্ষা নিৰীক্ষা কৰি পৰামৰ্শ দিব কোনে দিব এই 15জনীয়া কমিটিখনে বা এই 10জনীয়া কমিটিয়ে দোষী ব্যক্তিক সমন জাৰি কৰিব পাৰে আৰু নথিপত্ৰ পৰীক্ষা কৰিব পাৰে ঠিক আছে পাৰ্লিয়ামেণ্টাৰী প্ৰিভিলেজ বুজি পালে কি হয় তাৰপিছত নেক্সটটো আহিছোঁ আমি বিটিচি কাৰ্যবাহী পৰিষদৰ সংখ্যা মানে আপোনাৰ সদস্যৰ সংখ্যা বৃদ্ধি আগতে 14জন আছিল এতিয়া 3জন বৃদ্ধি কৰি পেলাই 17জনলৈ বৃদ্ধি কৰা আছে এতিয়া বিটিচি কি হয় বিটিচিটো এখন চৰকাৰ চলি আছে যেহেতু তাতো নিৰ্বাচন হয় এতিয়া চাওক আমাৰ যেনেকৈ ধৰি লওক অসম চৰকাৰখন আছে তাৰ বাহিৰে আকৌ এখন তেনেকুৱা কি চৰকাৰ আছে আমি সেই বিষয়ে অলপমান জানি লওঁ আহক কাৰণ বিটিচিতহে এখন চৰকাৰ আছে বা কাৰ্বি আংলঙতহে তেনেকুৱা এখন চৰকাৰ পৰিষদে কি বুলি কয় কাম কাজ চলাই আছে তেওঁলোকেও কিছুমান সুবিধা পায় কিন্তু বাকীবিলাকতো নোৱাৰে তো তেওঁলোকে কিয় পায় সেই বস্তুটো আমি চাই লওঁ ইয়াতে কোৱা হৈছে যে 6th শিডিউল 6th শিডিউলৰ অধীনত অসমৰ যিসমূহ অসমৰ নহয় 4খন জিলা আছে সেই 4খন জিলাত
ক্ষমা কৰিব, 4খন ৰাজ্য আছে অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম। অসম, মেঘালয়, ত্ৰিপুৰা, অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামক এই ষষ্ঠ সূচীৰ অধীনত যিসমূহ জনজাতীয় লোক আছে সেই জনজাতীয় অঞ্চলৰ লোকসকলৰ কাৰণে কিছুমান বিশেষ সুবিধা দিয়া হৈছে। সেই সুবিধাৰ অধীনত তেওঁলোকে কি কৰিব পাৰে, স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰিব পাৰে, তেওঁলোকে নিজে নিজক শাসন কৰিব পাৰে। অট'নমাছ কাউন্সিল দিয়া হৈছে। অট'নমাছ কাউন্সিলৰ অধীনত কি হয়, এতিয়া জনজাতীয় লোকসকলক গৈ পেলাই বাহিৰৰ পৰা অহা কোনোবা এজন IAS অফিচাৰ যদি আহে বা কোনোবা এজন ACS অফিচাৰ ধৰি লওক গৈ পেলাই তাতে যদি তেওঁলোকে কি কৰে, এই চৰকাৰৰ ছিষ্টেমটো চলায়। যিহেতু তেওঁলোক জনজাতীয় লোক, তেওঁলোকৰ কিছুমান বিশেষ নীতি নিয়ম থাকে। সেই নীতি নিয়মসমূহ জানো সেই IAS অফিচাৰজনে বা সেই ACS জনে জানো গম পাব? তেওঁলোকেতো গম নাপায়। সেই জনজাতীয় লোকসকলৰ যিসকল ট্ৰাইবেল লোক আছে সেই ট্ৰাইবেল লোকসকলৰ যি নীতি নিয়মসমূহ, সেই নীতি নিয়মসমূহ যাতে সেই লোকসকলৰ যাতে হাৰাশাস্তি নহয়, সেই লোকসকলে যাতে এটা ভাল জীৱন জীয়াব পাৰে, তাৰ কাৰণে চৰকাৰৰ ফালৰ পৰা আমাৰ সংবিধানে, আমাৰ ভাৰতবৰ্ষৰ সংবিধানে সেই লোকসকলৰ কাৰণে এই সুবিধাসমূহ দিছে। এখন জিলা পৰিষদৰ স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হয় আৰু এই ধৰি লওক আমাৰ BTC হওক বা কাৰ্বি আংলং হওক বা ডিমা হাছাও হওক, এইবিলাক হৈছে তেনেকুৱা জিলা পৰিষদ। ঠিক আছে, এই জিলা পৰিষদসমূহে নিজাকৈ কিছুমান লেজিছলেটিভ বিধায়িনী তেওঁলোকে নিয়ম নীতি প্ৰৱৰ্তন কৰিব পাৰে। তাৰপিছতে এক্সিকিউটিভ অৰ্থাৎ কাৰ্যবাহী আৰু ন্যায়িক জুডিচিয়েল তেওঁলোকৰ কিছুমান ক্ষমতা দিয়া হয়। ধৰি লওক ভূমিৰ ক্ষেত্ৰত অৰণ্য, পানী, কৃষি, গাঁও প্ৰশাসনৰ দৰে বিষয়ত তেওঁলোকক কিছুমান কি বুলি কোৱা হয়, তেওঁলোকক কিছুমান অধিকাৰ ক্ষমতা দিয়া হয়, তেওঁলোকে সেইখিনি নিজে পৰিচালনা কৰিব পাৰে। এতিয়া সেই ক্ষমতাখিনি বহুত যিবিলাক মানে সৰু সৰু কথা, সেই সৰু সৰু কথা, এতিয়া ভূমি ক্ষেত্ৰত কিছুমান ধৰি লওক যদি গণ্ডগোল হয়, মাটি বাৰীক লৈ পেলাই যদি কিবা কণ্ডল লাগে বা অৰণ্যক লৈ পেলাই, ফৰেষ্টক লৈ পেলাই তেওঁলোকৰ মাজত যদি কিবা বিবাদ হয় বা পানীৰ সমস্যা, জলসিঞ্চনৰ সমস্যা, কৃষিৰ সমস্যা বা গাঁও প্ৰশাসন, গাঁৱত ধৰি লওক সৰু সুৰা সমস্যাবিলাক সমাধান কৰাৰ অধিকাৰ বা ক্ষমতা কাক দিয়া হৈছে, এই পৰিষদক দিয়া হৈছে। ঠিক আছে, কাৰ্যবাহী পৰিষদ যিদৰে মন্ত্ৰী পৰিষদ থাকে তেনেদৰে BTCটো এই পৰিষদসমূহতো এখন কাৰ্যবাহী পৰিষদ থাকে। ইয়াত এজন মুখ্য কাৰ্যবাহী সদস্য থাকে, চিফ এক্সিকিউটিভ মেম্বাৰ থাকে আৰু তেওঁৰ লগত কেইবাজনো কাৰ্যবাহী সদস্য থাকে। কাৰ্যকাল কিমান বছৰ? 5 বছৰ। সেইকাৰণে প্ৰতি 5 বছৰ মূৰে মূৰে কি হয়, সেই অঞ্চলসমূহত যিসমূহ অট'নমাছ কাউন্সিলৰ এৰিয়া হয় সেই অঞ্চলসমূহত তেওঁলোকৰ নিৰ্বাচন হয়। শেহতীয়াকৈ এইটো ক'লোৱে মই, 14 জন আছিলে 17 জনলৈ কৰা হৈছে। আৰু এই যিসমূহ অট'নমাছ কাউন্সিল আছে এই অট'নমাছ কাউন্সিলসমূহৰ কণ্ট্ৰল কৰাৰ কাষ্টডিয়ান কাক বুলি কোৱা হৈছে? কাষ্টডিয়ান অফ দ্য 6th শিডিউল কোন হয়? সেইজন হৈছে আমাৰ ৰাজ্যখনৰ ৰাজ্যপালজনক সেই অধিকাৰ দিয়া হৈছে। আৰু ৰাজ্যপালজনে তেওঁলোকক কি কৰিব পাৰে, পৰিষদৰ সদস্যসকলক কি কৰে, তেওঁ মনোনীত কৰে। তেওঁ 30 জন সদস্যৰ ভিতৰত 4 জন সদস্য ৰাজ্যপালে মনোনীত কৰে, বাকীসকল কি কৰে, নিৰ্বাচিত হৈ আহে। ঠিক আছে, আৰু ধৰি লওক BTCত কিবা এটা নিয়ম আইন এখন প্ৰৱৰ্তন কৰিব বিচাৰিছে, কিবা এটা সাল সলনি কৰিব বিচাৰিছে, তেতিয়াহ'লে সেই BTCৰ যিখন কাৰ্য পৰিষদ আছে, মানে কাৰ্যবাহী পৰিষদ আছে, চিফ এক্সিকিউটিভ কাউন্সিল আছে, সেই কাউন্সিলখনে মুখ্যমন্ত্ৰীৰ লগত কথা নাপাতে, তেওঁ ডাইৰেক্ট কথা পাতিব কাৰ লগত? গভৰ্ণৰৰ লগত, আৰু গভৰ্ণৰে সেইখিনি কাম চোৱা চিতা কৰে। ঠিক আছে, এইটো আছিলে। তাৰপিছত আমি নেক্সটটোত আহিছোঁ, অপেন এআই ৰিচেণ্টলি এটা কি কৰিছে, ChatGPT 5.3 এটা ইনষ্টেণ্ট, অৰ্থাৎ ChatGPT 5.3 ইনষ্টেণ্ট এটা কি কৰিছে, তেওঁলোকে মুকলি কৰিছে। এইটো নতুন সংস্কৰণ হয় 5.3 ইনষ্টেণ্ট। কোম্পানীটো দাবী কৰে যে এই সংস্কৰণটো অধিক সঠিক, কম নাটকীয় আৰু অধিক স্বাভাৱিক কথা বতৰা পতাত সক্ষম বুলি কৈছে। অপেন এআইৰ মতে এই সংস্কৰণটো বিশেষভাৱে ব্যৱহাৰকাৰীৰ ফিডবেকৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। হেলুচিনেশ্যনৰ হ্ৰাস, অৰ্থাৎ এতিয়া যিবিলাক মানে আপোনাৰ AI হয়, AI বিলাকক আপোনাক কি কৰে, তেওঁলোকে কিছুমান বস্তু নিজে নিজে বনাই দিয়ে। আপুনি যদি কয় কিবা এটা, তেওঁলোকে কিবা কিবি বনাই পেলাই তেওঁলোকে টেক্সট দি দিয়ে, ভিডিঅ' বনাই দিয়ে, তেওঁলোকে ফটো বনাই দিয়ে, মানে তেওঁলোকে নিজে ভাবি পেলাই কিছুমান বনাই দিয়ে। কিন্তু সেই হেলুচিনেশ্যনটো হ্ৰাস কৰিব বিচাৰিছে যে AI ভুল তথ্য দিয়া বা নিজেই তথ্য বনোৱাটোত প্ৰৱণতা এই সংস্কৰণটোত যথেষ্ট কমাব বিচাৰিছে। স্বাভাৱিক কথোপকথন, অৰ্থাৎ কিবা মানে ধৰি লওক এটা মেচিনৰ লগত কথা পাতি থকাতকৈ আপুনি ধৰি লওক মানুহৰ লগত কথা পতাৰ নিচিনা যাতে এটা হয়, সেইটো কৰিব বিচাৰিছে। তাৰপিছত ৱেব ৰিজনিং, অৰ্থাৎ ইণ্টাৰনেটৰ তথ্যসমূহ কেৱল সামৰি নথৈ সেইবোৰৰ ওপৰত ভিত্তি কৰি তৰ্কসংগত অৰ্থাৎ যুক্তিসংগত বিশ্লেষণ যাতে আগবঢ়াব পাৰে। এইটো এটা আছিলে ChatGPTয়ে নতুনকৈ মুকলি কৰিছে। এইকেইটা আছিলে আজিৰ দিনটোৰ মুখ্য কাৰেণ্ট এফেয়াৰ্ছ। আপোনালোকে যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাই আছোঁ।